এই যে আপোনালোকৰ ক্লাব, এই ক্লাবখনে জনমানসত এই অঞ্চলক পৰিচয় কৰাই দিয়াৰ এটা মাধ্যম আৰু এই ক্লাবৰ জৰিয়তেই আপোনালোকৰ সমস্যাসমূহ জনমানসত আৰু জনপ্ৰতিনিধিক আপোনালোকে জ্ঞাত কৰাৰ এটা মাধ্যম হিচাপে আপোনালোকে পাইছে। এককভাৱে কোনো সমস্যাৰ সমাধান কৰিব নোৱাৰি, ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিলেহে এখন সমাজ সুস্থভাৱে গঢ় লৈ উঠিব পাৰিব। ইয়াত যিগৰাকী মুখ্য অতিথিক আমন্ত্ৰণ জনাইছিল তেওঁ এগৰাকী ৰাজহ বিষয়া, চক্ৰ বিষয়া, তেখেত নাহিল। আমাৰ অভাৱ অভিযোগৰ কথা কাক জনোৱা হ'ব? আমি কাক জনাম? বাবুলে এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছে, ৰাজগাঁও কৰ্তন কৰি NC গাঁৱলৈ পৰ্যবেক্ষিত হৈছে আমাৰ এই অঞ্চলৰ বহুকেইখন গাঁও। কাৰণ এই বিষয়ে মই অৱগত এইকাৰণেই, চাউৰদিয়াকে ধৰি অতি পুৰণি গাঁও, যি গাঁও এই ৰাঙাপানী অঞ্চল ৰেভিনিউ ভিলেজ আছিল, ৰাজগাঁও আছিল, কৰ্তন কৰি পুনৰ NC গাঁৱলৈ পৰ্যবেক্ষিত কৰা হৈছে। এই যে পৰ্যবেক্ষিত কৰা হ'ল NC গাঁৱলৈ, এয়া কোনে কৰিছে? আমি বাছনি কৰি দিয়া জনপ্ৰতিনিধিসকলৰ ভূমিকা কি ইয়াত? আমি ৰাজনৈতিকভাৱে আমি কিমান সচেতন? আজি আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ভাষণ দিওঁতে আৱেগিকভাৱে ভাষণ দিয়া আজি পৰিলক্ষিত হৈছে। ফেচবুক লাইভ কৰিছে, কৈছে আমচুৰ পিঠিত, আমচুৰ বকচাত উঠি দিল্লী দিছপুৰৰ ৰাজপথ দখল কৰা সকলে আমাৰ সমস্যাসমূহৰ পিনে পিঠি দিয়াৰ বাবেই আজি আমি লাঞ্ছিত বঞ্চিত হ'বলগীয়া হৈছে। ৰজাঘৰৰ স্বয়ং মুখ্য ব্যক্তিগৰাকীয়ে আমাক অচিনাকি মানুহ বুলি অভিহিত কৰিছে। আমি কিমান সচেতন? ড্ৰাগছ, ভাং, মদ, জুৱা আৰু নতুনকৈ এটা ব্যৱসায় আৰম্ভ হৈছে আমাৰ মাজত। একদম সহজত হাজাৰ হাজাৰ কোটি টকা আমাৰ একাউণ্টত সোমাইছে। এই অঞ্চলটোক কেৱল বদনাম কৰাই নহয়, এটা প্ৰজন্মক আমি ধ্বংসৰ পথলৈ ঠেলি দিবলৈ ওলাইছো। মই বিশেষ একো নকওঁ, কেৱল আপোনালোকক এটা আহ্বান জনাম, এই যে আমি জনপ্ৰতিনিধিসকলক বাছনি কৰোঁ, কোনো ৰাজনৈতিক দলৰ আমি নেতাক প্ৰাধান্য নিদি আমি ব্যক্তি বিশেষক যাতে আমি এই অঞ্চলৰ পৰা বাছনি কৰি দিব পাৰোঁ, যিয়ে দিল্লী দিছপুৰত গৈ আমাৰ সমস্যাসমূহ দাঙি ধৰিব পাৰে। আজি এই ক্লাবৰ সমূহ বিষয়ববীয়াসকলক মই মোৰ ফালৰ পৰা সুবাসিক জনাইছো আৰু শুভেচ্ছা জনাইছো এইবাবেই যে এই পিছপৰা অঞ্চল, বাট পথৰ অৱস্থা বেয়া, তাৰপিছত এই পিছপৰা অঞ্চলত তেওঁলোকে এক প্ৰয়াস চলাইছে। গতিকে তেওঁলোকে আগত দিনত আৰু আগবাঢ়ি যাওক, এই কামনা কৰি মই মোৰ চমু বক্তব্য সামৰিছোঁ।